নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। অগ্নিগৰ্ভ হৈ পৰিছে চিৰাং। আৰক্ষী খেদি ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। এই মুহূৰ্তত অগ্নিগৰ্ভ পৰিস্থিতি হৈ পৰিছে চিৰাঙত। আমি আপডেট জনোৱাৰ চেষ্টা কৰিছো। চিৰাঙৰ ৰুণিখাতা ফৰেষ্ট ৰেঞ্জ অফিসত উত্তপ্ত পৰিস্থিতি। আজিৰ দিনটোৰ খবৰতকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীক খেদি আক্ৰমণ কৰা হৈছে। প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে কেইবাখনো বাহন। ট্ৰাফিক ব্ৰেকিং জ্বলাই দিছে বন বিভাগৰ কাৰ্যালয়ৰ পৰা কাঢ়ি আনিছে বায়ুনাস্ত্ৰ। আৰক্ষীলৈ শিলগুটি নিক্ষেপ, আহত হৈছে আৰক্ষী জোৱান। ট্ৰাফিক ব্ৰেকিং ডাঙৰ খবৰ। চিৰাঙত এক ভয়ংকৰ পৰিস্থিতি। শূন্যলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে। 25 গৰাকী আদিবাসী লোকক আটক কৰাক লৈ তীব্ৰ উত্তেজনা। বনাঞ্চলৰ ভূমি বেদখলক লৈ আটক কৰা হৈছিল লোকসকলক আৰু তাৰ পাছতে অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰাঙত। পৰৱৰ্তী খবৰ। লেবানন আৰু ইজৰাইলৰ মাজত 10 দিনীয়া যুদ্ধ বিৰতি। আমেৰিকা ইৰাণৰ শান্তি আলোচনাৰ মাজতে 10 দিনীয়া যুদ্ধ বিৰতি। বৃহস্পতিবাৰে মাজ নিশাৰে পৰা আৰম্ভ হৈছে যুদ্ধ বিৰতি। বেঞ্জামিন নেতান্যাহু আৰু জোচেফ আউনৰ মাজত টেলিফোনিক বাৰ্তালাপ। শীঘ্ৰেই হোৱাইট হাউচত বৈঠক হোৱাৰ সম্ভাৱনা। জনাইছো পৰৱৰ্তী খবৰ। মহিলা সংৰক্ষণৰ বিৰোধিতা কৰাসকল সমগ্ৰ দেশৰ বাবেই শত্ৰু। 30 বছৰ পূৰ্বে মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ল'ব লাগিছিল। মহিলা সংৰক্ষণ সংশোধনী বিধেয়কক লৈ উদাত্ত ভাষণ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব, এই আহ্বান জনাইছে গৌৰৱ গগৈয়ে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰণক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব। সংসদত গৰজি উঠিছে গৌৰৱ গগৈ। এটা ব্ৰেকিং নিউজ। অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ? মোদী চৰকাৰক প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। ৰাজনৈতিকভাৱে মজবুত হবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণক কেৱল নিজৰ স্বাৰ্থৰ বাবে কৰিছে বিজেপিয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণক কেৱল নিজৰ স্বাৰ্থৰ বাবে কৰিছে বিজেপিয়ে। বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। আমাৰ সংবিধান প্ৰণেতাসকলৰ এই উদ্দেশ্য নাছিল। সমষ্টি পুনৰ নিৰ্ধাৰণ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কৰা হৈছে। চৰকাৰে লোকসভাৰ আসন 815 কৰিব বিচাৰিছে। পিছে এই সংখ্যা ক'ৰ পৰা আহিল? নাগপুৰ নে আকাশৰ পৰা? জনগণনা অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো হাস্যকৰ। সদনত এইদৰে উদাত্ত ভাষণ গৌৰৱ গগৈ। আন এটা খবৰ হৈছে খুন হৈ জিলিকিল এইবাৰ ছফিউৰ ৰহমান। অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ পাইছে ছফিউৰে। এটা ভাল খবৰ। খুন হৈ জিলিকি উঠিছে এগৰাকী ছফিউৰ ৰহমান। CBSEৰ 10ম শ্ৰেণীৰ ফলাফলত ছফিউৰ ৰহমানৰ সফলতা। সৰ্বভাৰতীয় পৰ্যায়ত 6ষ্ঠ স্থান দখল কৰি গৰৈমাৰীৰ ছফিউৰ ৰহমানে গৌৰৱ কঢ়িয়াই আনিছে। ৰঙিয়াৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছফিউৰ ৰহমান 99% নম্বৰেৰে সফলতা অৰ্জন কৰিছে ছফিউৰে। গৰৈমাৰীৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান ছফিউৰ ৰহমান। টিউচন নোলোৱাকৈয়ে 99% নম্বৰ লাভ কৰিছে ছফিউৰ ৰহমানে। বিদ্যালয়খনৰ ভিতৰতো শীৰ্ষ স্থান দখল কৰিছে। অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে ছফিউৰে। সমাজ বিজ্ঞানতো 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে। খুন হৈ জিলিকি উঠিছে ছফিউৰ ৰহমান। পৰৱৰ্তী খবৰটো হৈছে ঝাৰু আৱৰ্জনাৰ পৰা মহিলাক উলিয়াই আনক। মহিলা সংৰক্ষণৰ বিৰোধিতা কৰাসকল দেশৰ শত্ৰু। এটা ব্ৰেকিং নিউজ। মহিলা সংৰক্ষণ সংশোধনী বিধেয়কক লৈ উদাত্ত ভাষণ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহিলা সংৰক্ষণৰ বিৰোধিতা কৰাসকল সমগ্ৰ দেশৰ বাবেই শত্ৰু। 30 বছৰৰ পূৰ্বেই মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিছিল। জনতাৰ সুখ দুখৰ কথা কংগ্ৰেছে কেতিয়াও ভবা নাছিল।
যিসকলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিব তেওঁলোকে ফল ভুগিব লাগিব। মহিলাসকল এতিয়া অধিক সজাগ আৰু সক্ৰিয়। ভাৰতে এক নতুন ইতিহাস ৰচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। মহিলা সংৰক্ষণ বিধেয়কখনক বিৰোধীয়ে ৰাজনৈতিক ৰং দিবলৈ চেষ্টা নকৰিব। সকলোৱে মহিলা সংৰক্ষণ বিধেয়কখন সমৰ্থন কৰক। পদবী হেৰুৱাৰ ভয়ত ২৭ বছৰ ধৰি এই বিধেয়কখন গৃহীত হোৱা নাছিল। ঝাৰু আৱৰ্জনাৰ পৰা উলিয়াই আনক, এতিয়া সিদ্ধান্ত ল'বলৈ দিয়ক। যিয়ে বাধা দিব সিয়ে নিঃশেষ হ'ব। বিধেয়কখনৰ বিৰোধিতা কৰা ব্যক্তিয়ে চৰম ৰাজনৈতিক মূল্য ভৰিব লাগিব। সংসদত এইদৰে গৰজি উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, অসমৰ মাটিত বাবৰি মছজিদ বনাম বুলি ক'লে শেষ কৰি দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি অসমৰ মাটিত কোনেও নিৰ্মাণ কৰিব নোৱাৰিব বাবৰি মছজিদ। অসমৰ মাটিত ঔৰংগজেব শ্বাহজাহানৰ মছজিদো নহ'ব। অসমত কাৰোবাৰ সাহস আছে যদি কৈ চাওক, শেষ কৰি দিম, চিধা থানালৈ যাব লাগিব। এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হুমায়ুন কবিৰে মমতাৰ আশীৰ্বাদত পশ্চিমবংগত বাবৰি মছজিদ বনাইছে। মমতা বেনাৰ্জীৰ কোলাত বহি খেলি আছে। এই ভূমিত কেৱল ৰাম মন্দিৰ, কৃষ্ণ মন্দিৰ হ'ব, কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম। বাংলাদেশী মিয়াই হিন্দুৰ জীৱন শেষ কৰি পেলাব। বাংলাদেশী মিয়াই হিন্দুক খাই পেলাব। আমি মৰাৰ পূৰ্বে বাংলাদেশী মিয়াক খেদিবই লাগিব। এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, লাঠি মাৰি মাৰি বাংলাদেশী মিয়াক খেদিব লাগিব। বাংলাদেশী মিয়াৰ বাবে হিন্দু ল'ৰা ছোৱালীৰ জীৱনো বিপদত পৰিছে। এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে, জুবিন দা অবিহনে বিহু নামানো। এইবাৰ জুবিলিৰ অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, জুবিন দা অবিহনে বিহু নামানো। জুবিলিৰ অনুষ্ঠানত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। বহাগ বিহুৰ মঞ্চত অঘটন, হাজাৰ হাজাৰ লোকে কৰিছে প্ৰতিবাদ। জুবিন দা অবিহনে ন্যায়, জুবিন দাক ন্যায় দিবই লাগিব। জুবিন দা অবিহনে বিহু নামানো। জুবিন দাক ন্যায় দিবই লাগিব। আমি জুবিন দা অবিহনে বিহু নামানো বুলি এইদৰে হুংকাৰ দিছে। জুবিন দা নাই, আমি কেনেকৈ বিহু কৰিব পাৰিছো? জুবিন দা নাই, বিহু নাই। বঙাইগাঁৱৰ গান্ধী ময়দানৰ বিহু অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে, হুকহুকাই কান্দি উঠিছে আজি মৌলানা বদৰুদ্দিন আজমলে। জৰা ফুকা কৰি হাছিফা খানমক খুৱাইছে মিঠাই। দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰীক দেখি কান্দি উঠিছে বদৰুদ্দিন আজমল। ৰোগৰ সৈতে যুঁজিও মেট্ৰিক পৰীক্ষাত জিলিকি উঠিছে কিশোৰী হাছিফা খানম। হাছিফা খানমক নিজ কন্যা হিচাপে স্বীকৃতি দি দায়িত্ব লৈছে আজমলে। এটা বিগ ব্ৰেকিং, শিক্ষাৰ্থী গৰাকীৰ আজীৱন শিক্ষাৰ দায়িত্ব ললে বদৰুদ্দিন আজমলে। প্ৰায় 7 বছৰ পূৰ্বে লিউকোমিয়া ৰোগত আক্ৰান্ত হৈছিল হাছিফা। আজমলৰ কেঞ্চাৰ কেয়াৰ আঁচনিৰ জৰিয়তে বৰ্তমানে চলি আছে চিকিৎসা। প্ৰায় 7-8 লাখ টকা খৰচ কৰি হাছিফাক সুস্থ কৰি তোলাৰ চেষ্টা কৰিছে আজমলে। ৰোগাক্ৰান্ত হৈও শিক্ষা জীৱনত হাছিফাৰ সফলতাত কান্দি উঠিছে বদৰুদ্দিন আজমল। হাছিফাৰ পিতৃক কাষত লৈ আল্লাহক আজমলে কৰিছে দোৱা। কোনো কলেজত নামভৰ্তি কৰিব নোৱাৰাৰ কথা জানি ললে শিক্ষাৰ দায়িত্ব। দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰীক দেখি হুকহুকাই কান্দি উঠিছে বদৰুদ্দিন আজমল। পৰৱৰ্তী খবৰটো হৈছে, বিহু মঞ্চত মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাৰ প্ৰসংগ এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰ্চা অব্যাহত। বেলেগ ৰাজ্যৰ পৰা আহি অসমত জুবিন গাৰ্গৰ নামত চকু পানী ঢুকি মৰ্মিতা মিত্ৰই ব্যৱসায় কৰিছে। মৰ্মিতা মিত্ৰৰ দৰে গায়িকাক মঞ্চত স্থান দিয়াটো আয়োজক সকলৰো দুখ আছে। ৰঙালী বিহুৰ মঞ্চত জুবিন গাৰ্গৰ গান বিকৃত ৰূপত উপস্থাপন কৰি সচেতন ৰাইজৰ ৰোষত পৰিছে মৰ্মিতা মিত্ৰ।
পৰৱৰ্তী খবৰটো হৈছে ৰূপৈহাটত আজি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত 7খনকৈ দোকানৰ লগতে 4খনকৈ বাইক জুইত ভস্মীভূত হৈ পৰিছে। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, অসমত আমি চেঞ্চুৰী মাৰিম আৰু পশ্চিমবংগত ডাবল চেঞ্চুৰী। পশ্চিমবংগৰ নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আটা খবৰ হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ মূল উদ্দেশ্য আছিল প্ৰতিটো বিধানসভা লোকসভাৰ ক্ষেত্ৰত সম পৰিমাণৰ ভোটাৰৰ সংখ্যা অক্ষুণ্ণ ৰখা, কিন্তু কেৱল ৰাজনৈতিক মুনাফাৰ বাবে বিজেপি দলে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এই ভাৰসাম্যত ব্যাঘাত জন্মাইছে, এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ। আন এটা খবৰ, 21 এপ্ৰিলৰ পাছতেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিধেয়কখন সমৰ্থন কৰিবলৈ আহ্বান জনাইছে আৰু তাৰ পিছত কোনো বিভ্ৰান্তিৰ স্থান নাই। কোনো ৰাজ্য ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহ'ব বুলি স্পষ্টকৈ কৈছে গৃহমন্ত্ৰী অমিত শ্বাহে। দক্ষিণ ভাৰতত সৃষ্টি হোৱা বিভ্ৰান্তিৰ সংখ্যাৰ জৰিয়তে দূৰ কৰিছে। তাৰ পিছতো যদি কোনোবাই বিৰোধ কৰে তেন্তে সেয়া ৰাজনীতিৰ বাবে কৰিছে। সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলক 33% সংৰক্ষণ নিশ্চিত কৰা সকলোৰে দায়িত্ব। চৰকাৰে ইয়াৰ বাবে কোনো ক্ৰেডিট ল'ব নোখোজে। কাইলৈ বিয়লি 4 বজাত ভোটদান হ'ব। সংসদত মহিলা সংৰক্ষণ বিধেয়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে চিৰাং আৰু কোকৰাঝাৰত কৰ্তন হৈছে ইণ্টাৰনেট সেৱা। চিৰাং আৰু কোকৰাঝাৰত ইণ্টাৰনেট সেৱা কৰ্তন। চিৰাঙৰ ৰুনিখাটাত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে এই ঘোষণা কৰিছে। জিলা প্ৰশাসনৰ ফালৰ পৰা কৰ্তন কৰে এই ইণ্টাৰনেট সেৱা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। জনাইছো পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰোঁতে অনুগ্ৰহ কৰি সজাগ হওক, আহ্বান জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। বিহু মঞ্চত জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিৱেশন কৰিছিল মৰ্মিতা মিত্ৰই। কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গান বিকৃত কৰি বিহু মঞ্চত পৰিৱেশন কৰিছিল। এই গীত পৰিৱেশনৰ পাছতে সামাজিক মাধ্যমত মৰ্মিতা মিত্ৰক কঠোৰ সমালোচনা কৰিছে বিভিন্নজনে। জুবিন গাৰ্গবিহীন এয়া প্ৰথম বহাগ। জুবিনৰ অবৰ্তমানত তেওঁৰ গীতসমূহৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে কণ্ঠশিল্পীসকলে। ইয়াৰ মাজতে বিহু মঞ্চত জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিৱেশন কৰিছিল মৰ্মিতা মিত্ৰই। এই গীত পৰিৱেশনৰ পাছতে সামাজিক মাধ্যমত মৰ্মিতা মিত্ৰক কঠোৰ সমালোচনা কৰিছে বিভিন্নজনে। মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীতসমূহ সঠিকভাৱে পৰিৱেশন নকৰি বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। পামী বৰঠাকুৰৰ পোষ্টৰ মাজতে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে কৰে এটা পোষ্টত লিখিছে, ভণ্টিয়ে কোৱা কথাখিনি আমাৰ সকলোৰে মনৰ কথা। জুবিনৰ সৃষ্টিৰাজি কৰ্মৰাজিৰ চৰ্চা প্ৰচাৰ প্ৰসাৰ যিমান হ'ব সিমানেই তেওঁৰ প্ৰাণৰ পৰা প্ৰাণ লৈ জন্মৰ পৰা প্ৰজন্মলৈ চিৰ প্ৰবাহমান হৈ থাকিব। আমাৰো ইচ্ছা প্ৰাৰ্থনা আৰু কামনা সেয়া, কিন্তু সকলো সঠিকভাৱে নহ'লে আটাইতকৈ ডাঙৰ অন্যায় হ'ব কেৱল এজন শিল্পীৰ প্ৰতিয়ে নহয়, এটা জাতিৰ সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ একান্ত আন্তৰিকতা, ভক্তি আৰু তেওঁৰ সাধনাৰ লগতে আমাৰ সকলোৰে দায়বদ্ধতাৰ। জুবিন গাৰ্গৰ প্ৰতি অপৰিসীম মৰম, অপৰিসীম ভালপোৱা আৰু শ্ৰদ্ধাৰে তেওঁৰ গীত সংগীতৰ পৰিৱেশন কৰোঁতে অনুগ্ৰহ কৰি নিজৰ দায়িত্বখিনিৰ প্ৰতিও সকলো সজাগ হ'ব বুলিও আশা কৰিলো বুলি এইদৰে মন্তব্য প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। এয়া আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিচৰা কথাখিনি কৈছো, কিন্তু জুবিনৰ সৃষ্টি আৰু আমাৰ সংস্কৃতি গীত মাতৰ সংৰক্ষণৰ দায়িত্ব বুজি সকলোৱে কৰিব পৰাখিনি ক'ব বা কৰিব বুলি আশা কৰিছো। আজি যিহেতু আদালতৰ দিন ধাৰ্য কৰা আছিল, বহুতৰে মেছেজ পাই আছো বাবে আদালতৰ ভিতৰৰ পৰাই এই কথাখিনি সামাজিক মাধ্যমৰ যোগেদি এনেদৰে প্ৰকাশ কৰিছো। কিবা ভুল হলে ক্ষমা কৰিব।
পৰৱৰ্তী খবৰটো হৈছে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ দেহাৱসান ঘটিছে। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা প্ৰাক্তন বিধায়ক যতীন মালীৰ দেহাৱসান। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে যতীন মালীয়ে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালী। জনাইছো পৰৱৰ্তী খবৰ, পিছ পৰিল আম্বানী। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈছে গৌতম আদানী। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী। এই তালিকাত পূৰ্বে প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে। ব্লুমবাৰ্গ বিলিয়নাৰ ইন্ডেক্স অনুসৰি 16 এপ্ৰিল 2026 গৌতম আদানীৰ সম্পত্তি বৃদ্ধি পাইছে $3.56 বিলিয়ন। তাৰ পাছতে তেওঁৰ মূল সম্পত্তিৰ মূল্য হৈ গৈ $92.6 বিলিয়ন। ইফালে ৰিলায়েন্সৰ অধ্যক্ষ আম্বানীৰ নেট ৱৰ্থ $90.8 বিলিয়ন। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ ভিতৰতে ধনী ব্যক্তিসকলৰ তালিকাখনত এতিয়া গৌতম আদানীৰ স্থান 19 নম্বৰত। ব্লুমবাৰ্গৰ বিলিয়নাৰ ইন্ডেক্স অনুসৰি বিশ্বৰ শীৰ্ষ 10 কোটিপতিৰ তালিকাৰ স্থান পোৱা প্ৰথম 6 গৰাকী ব্যক্তিৰ সম্পত্তি $200 বিলিয়নতকৈ অধিক। আৰু তালিকাৰ শীৰ্ষ স্থানত আছে ইলন মাস্ক। ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ $656 বিলিয়ন। জনাইছো পৰৱৰ্তী খবৰ, আত্মসমৰ্পণ কৰক পৱন খেৰাই। যিমানেই পলাব সিমানেই কথা বিষম হব, মুখ্যমন্ত্ৰীৰ গৰ্জন। কংগ্ৰেছ নেতা পৱন খেৰাক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিমানেই পলাই থাকিব পৱন খেৰা, কথা সিমানেই বিষম হব। গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক পৱন খেৰাই। আইনৰ পৰা কোনো শাৰী যাব নোৱাৰে। ইমান দিনে আইনৰ আগত আত্মসমৰ্পণ কৰিব লাগিছিল। কংগ্ৰেছ নেতা পৱন খেৰাক শেষ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।